অধিক উত্তপ্ত হৈ পৰিছে বাক্সাৰ পৰিস্থিতি প্ৰতিদিন টাইমৰ নলবাৰীৰ সাংবাদিক নকুল তালুকদাৰ আঘাতপ্ৰাপ্ত হৈছে নকুল তালুকদাৰ এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে নকুল তালুকদাৰৰ মূৰত আঘাত পাইছে ৰাইজে যি শিল ইটা নিক্ষেপ কৰিছিল আৰক্ষীলৈ লক্ষ্য কৰি সেই শিল ইটাৰ আঘাতত ইতিমধ্যে নকুল তালুকদাৰ আঘাতপ্ৰাপ্ত হৈছে কেইবাটাও ব্যক্তিগত স্যাটেলাইট চেনেলৰ সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীৰ বাহন জ্বলাই দিয়া হৈছে সাংবাদিকৰ বাহন আক্ৰমণ কৰা হৈছে এয়া বাক্সাৰ মুছলপুৰৰ নিকাসিৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আজি যেহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ন্যায়িক দণ্ডাধীশৰ আদালতে তাৰ পিছত তেওঁলোকক যেতিয়া লৈ যোৱা হ'ল বৰমাৰ সেই ক্ষমা কৰিব বাক্সাৰ সেই জিলা কাৰাগাৰলৈ বাক্সাৰ নিকাসিত নৱনিৰ্মিত সেই জিলা কাৰাগাৰলৈ লৈ যোৱাৰ পিছত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰক্ষীৰ গুলিলৈ তেওঁলোকে ভয় নকৰি আৰক্ষীৰ লাঠিচাৰ্জলৈ তেওঁলোকে কেৰেপ নকৰি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজে গোটেই পৰিস্থিতি উত্তপ্ত কৰি তুলিলে তেওঁলোকে কোনো কাৰণত নিকাসিৰ সেই জিলা কাৰাগাৰত এই যি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ৰখাৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্তটো মানি নলয় তেওঁলোকে দাবী কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাইজৰ মাজত উলিয়াই দিব লাগে তেওঁলোকে কৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সেইখন থানালৈ অনাৰ পিছত সেইখন কাৰাগাৰলৈ অনাৰ পিছত তাৰ পৰিৱেশ বিনষ্ট হ'ল তাত এক প্ৰকাৰ সেই যিখন নতুনকৈ বনোৱা সেইখন থানা সেই থানাখনৰ গোটেই থানাখনত চোৱা লাগিল ধৰণৰ কথা বতৰা মানুহে কৈছে তাৰ পিছত ৰাইজে পৰিৱেশ উত্তপ্ত কৰি তুলিছিল আৰক্ষীয়ে বুজনি দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীৰ বুজনিৰ প্ৰতি তেওঁলোকে কেৰেপ কৰা নাই আৰক্ষীৰ কথা তেওঁলোকে শুনা নাই আৰু পৰিস্থিতি যিমানেই সময় বাগৰিছে সিমানেই বেয়াৰ পৰা বেয়াৰ দিশলৈ ঢাল খাইছে আৰক্ষী যি ধৰণৰ মোতায়েন কৰা হৈছে সেই আৰক্ষী যেন এতিয়া উত্তেজিত জনতাৰ সন্মুখত এক প্ৰকাৰ ব্যৰ্থ হৈ পৰিছে আমি দেখুৱাইছো আপোনালোকক সাংবাদিক নকুল তালুকদাৰ আমাৰ নলবাৰীৰ সাংবাদিক তেখেতে প্ৰথমৰে পৰা গোটেই পৰিৱেশবোৰ দেখুৱাইছিল প্ৰতিদিন টাইমে আমি সেই বাক্সাৰ যিখন কাৰাগাৰ সেই কাৰাগাৰৰ পৰা ফাৰ্ষ্ট ভিজুৱেল দেখুৱাইছিলোঁ আমি একমাত্ৰ প্ৰতিদিন টাইমে সেই ফাৰ্ষ্ট ভিজুৱেল দেখুৱাইছিলোঁ যেতিয়া গুৱাহাটীৰ পৰা লৈ যোৱা হৈছিল বৃহৎ কনভয়ৰ মাজেৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক তেতিয়াৰ পৰা সেই বাতৰি সংগ্ৰহ কৰি থকা আমাৰ সাংবাদিকগৰাকীক আক্ৰমণ কৰিছে সাংবাদিকগৰাকীৰ মূৰত ৰক্তক্ষৰণ হৈছে আমি আপোনালোকক দেখুৱাইছোঁ আৰু সাংবাদিকগৰাকীক আৰক্ষীৰ লোকসকলে পৰিচৰ্যা কৰিছে আৰক্ষীৰ লোকসকলে তেখেতক বেণ্ডেজ কৰি দিছে কিন্তু তেওঁৰ তেজ ৰোৱা নাই তথাপিও তেওঁ নিজৰ কৰ্তব্যত তেখেত অটল হৈ আছে তেওঁ বাতৰি আমাক দি গৈছে তেওঁ ভিজুৱেলছ আমাক দি গৈছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু আছে ৰাজুৱে প্ৰতি মুহূৰ্তৰ ভিজুৱেলছ দেখুৱাইছে ধাৰাসাৰ শূন্যলৈ গুলীবৰ্ষণ কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কিন্তু ৰাইজ তাত ক্ষান্ত হোৱা নাই ৰাইজক ক্ষান্ত কৰিব পৰা নাই আৰক্ষীয়ে আৰক্ষীৰ কৰবাত কিবা বিফলতা আছে কাৰণ আৰক্ষীৰ যি ধৰণৰ মোতায়েন কৰিব লাগিছিল গোটেই এলেকাটোত সেই ধৰণৰ আৰক্ষী মোতায়েন কৰা নাছিল যেতিয়া আমি ফাৰ্ষ্ট ভিজুৱেল দেখুৱাইছিলোঁ নকুল তালুকদাৰে আমাক কৈছিল ষ্টুডিঅ'ত মই আছিলোঁ সেই সময়ত কোৱা হৈছিল যে যেতিয়া প্ৰচণ্ড বেগেৰে গুৱাহাটীৰ পৰা সেই কনভয়টো আগবাঢ়ি গৈছিল বৰমা বাক্সা অভিমুখে তেতিয়ালৈকে টেণ্ট হাউচৰ পৰা বাঁহ আনি তাত বেৰিকেড সাজিবলৈ প্ৰচেষ্টাহে কৰি থকা হৈছিল তেতিয়ালৈকে বেৰিকেডেই তৈয়াৰ কৰা হোৱা নাছিল আৰক্ষীয়ে জানিছিল বাক্সা জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁকতো আগতে খবৰ দিয়া হৈছিল তেওঁকতো কোৱা হৈছিল গৃহ বিভাগৰ ফালৰ পৰা কিয় আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় বাক্সাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে যে তাত বেৰিকেড কি ধৰণৰ নিৰ্মাণ কৰিব লাগে কিমান আৰক্ষী লাগিব সেই কথা বতৰাবোৰ কিয় চোৱা চিতা কৰা নহ'ল যাৰ ফলত আজি এই পৰিস্থিতিটোৰ উদ্ভৱ হ'বলৈ পাইছে